তো পরীক্ষার আগত আজি শেষ সানডে, তো আজি এই সুপার সানডে আপোনালোকক দুটা ভিডিও দিম। এটা হল ধুলা কোচিং সেন্টাৰৰ যিটো সিরিজ সি আছে তাৰ মেথমেটিক্সৰ সলভ, আৰু ইয়াৰ পিছতে আপলোড দিম যে শিওর সাকসেস যিটো কোচিং সেন্টার আছে তাৰ দৰঙৰ তাৰ কোশ্চেন পেপাৰৰ সলভ দিম। তো চাওক, তো প্ৰতিটা মেথছত শর্ট ট্রিক ইউজ কৰিম। আৰু যিসকলে মোৰ চেনেল আসাম জব প্ৰিপাৰেশ্যন এতিয়ালৈ সাবস্ক্রাইব কৰা নাই, প্লিজ এতিয়াই সাবস্ক্রাইব কৰি লওক। তো 1 নম্বৰ কোশ্চেন আছে, প্রথম 20টা যুগ্ম সংখ্যার যোগফল। তো যুগ্ম সংখ্যা বুলি কলে আমি কি কৰিম, এক নাই 2ৰ পৰা 2 স্কয়ার 4 স্কয়ার 6 স্কয়ার এনেকে 20টা কৈছে, 20টা হলে কোনলৈকে যাব 8 স্কয়ার 10 স্কয়ার এনেকে কৰি 40 স্কয়ার লৈকে যাব। তো ইয়াৰ এটা সিম্পল ট্রিক আছে কি যে আমি শেষৰ যেটো সংখ্যা আছে কি আছে 40, এই 40 ক আমি 2 ৰে হৰণ কৰিম, কিমান হল 20। এতিয়া এই 20ক আমি পিছৰ সংখ্যাটোৰে পূৰণ কৰিম, 21 এতিয়া পূৰণ কৰিলে হল 21 2 গুণ 42, তাৰ লগতে 0 420। এই যে চাওক, নেক্সট আছে যে 7386038 সংখ্যাটো তলৰ কিহেৰে বিভাজ্য, 3 ৰে 4 ৰে 9 ৰে না 11 ৰে। তো এইবোৰ গণিত কৰাৰ সময়ত আমি বিভাজ্যতাৰ নিয়ম কেইটা একদম জানিবই লাগিব। যে বিভাজ্যতাৰ নিয়ম হিচাপে কি আছিল, 3 ৰে বিভাজ্য নিয়ম কি আছিল যে অংক কেইটা আমি যোগ কৰিম, যোগ কৰিলো 35, 3 ঘৰ 3 দি 35ক না যায়, 3 বাৰ গুণ 36 হয়, 35 না যায়, গতিকে এটো 3 ৰে বিভাজ্য নহব। 4 ৰে বিভাজ্য কি আছিল যে একক আৰু দশকৰ ঘৰ কি আছে 38, 38 তো 4 ৰ ঘৰত নাহে, সো এটো 4 ৰে বিভাজ্য নহব। 9 ৰে বিভাজ্য যে যেটো সংখ্যা 3 ৰে বিভাজ্য নহব এটো 9 ৰে বিভাজ্য নহব, গল। এতে থাকিল 11, 11 আমি কেনেকে চাম, आंसर তো এটো হ'ব যেটো 3টা নহল, কিন্তু আমি এতে কেনেকে চাম যে যুগ্ম স্থানৰ বা প্ৰথমত আমি অযুগ্ম স্থানৰ অংককেইটা যোগ কৰিম, 7 8 1 নম্বৰ ঘৰ 3 নম্বৰ ঘৰ 5 নম্বৰ ঘৰ 7 নম্বৰ ঘৰ, এটা এৰিয়াটা যোগ কৰিলে 23 হল। ইয়াতে আর এইটো এইটো আৰু এইটো যুগ্ম স্থানৰ কেইটা কিমান হল 12, এতে বিয়োগ কৰিলো কিমান হল 11। তাৰ মানে যদি 11 বা 0 ওলায় তেন্তে এইটো 11 ৰে বিভাজ্য হ'ব। নেক্সট আছে 0.000523, এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো তলৰ কোনটো হ'ব। তো প্ৰামাণিক ৰূপ মানে কি যে আমি এই যেটো লাষ্টৰ ঘৰ থাকে তাৰ পিছত আমি কি কৰিম দশমিক দিব লাগিব, যে এনেকৈ কৰি 10 টু দা পাৱাৰ কিমান হয় এটো হ'ব উত্তৰ। তো চাও ইয়াতে কিমান আছে, দশমিকটো টানতে এটা 523 সংখ্যাটোৰ কত আনিম দশমিক, ইয়াতে আনিম 5ৰ পিছত। তো দশমিক ইয়াতে আছে 1 2 3 4 ঘৰ, 4 ঘৰ আগাই গল, তেন্তে আমি তলত 1ৰ পিছত 4টা শূন্য দিলো, 1ৰ পিছত 4টা শূন্য মানে 10 টু দা পাৱাৰ 4। এতে তলত আছে হৰণ, এটো পূৰণ দি উল্টি গলে কি হয় এই পাওয়ারটো মাইনাস হয়ে যায়, যে 5.23 into 10 to the power -4, এই সব आंसर। নেক্সট আছে রিতাই এটা কামৰ 2 ভাগৰ 1 অংক আৰু হিতাই 3 ভাগৰ 2 অংক কৰিলে বাকি অংক হ'ব ইয়াৰ কোনখিনি। যে প্ৰথমত আমি কি কৰিম এই দুটা যোগ কৰিম, এই দুটা যোগ কৰিলো 10 কৰি 3 2 6, এটা 3 যোগ 2 5, 6 ভাগৰ 5 হল। এতিয়া বাকি অংক সম্পূর্ণ অংক কি 1, সম্পূর্ণ অংক 1, 1ৰ পৰা আমি এইখিনি বিয়োগ দি দিম, তাতে आंसर হৈ যাব। যে 1 লসাগু হল তলত 1 আছে 6 গুণ 6, এতে 6 - 5, 6ৰ পৰা 5 গলে 1 6, 6 ভাগৰ 1 অংক। নেক্সট প্রশ্ন আছে তলৰ কোন তিনিটা জোখৰ বাহুৰে এটা সমকোণী ত্ৰিভুজ আঁকিব পাৰি। 1 সেন্টিমিটার 2 সেন্টিমিটার 3 সেন্টিমিটার এনেকৈ তিনিটাকে বাহুৰ মাপ দিয়া আছে, কৈছে কোন তিনিটা বাহুৰে এটা সমকোণী ত্ৰিভুজ আঁকিব পাৰি। সমকোণী ত্ৰিভুজৰ কি সূত্ৰটো, যে এই বাহুটোৰ মানে অতিভুজৰ স্কয়ার কৰিলে এই দুটা বাহুৰ স্কয়াৰৰ সমান হয়, এই দুটা বাহু যোগ কৰিলে তাৰ সমান হয়। তাৰ মানে ডাঙৰ বাহুটোক আমি কি কৰিম স্কয়ার কৰিম, স্কয়ার কৰিলে যিমান হ'ব আমি সৰু বাহু দুটাৰ স্কয়ার কৰিলে যদি সমান হয় তেন্তে এইটো সমবাহু ত্ৰিভুজ হ'ব। নেক্সট ইয়াতে তাহলে আমি কি কৰিম এতিয়া, যে এই দুটা এ নম্বৰৰ আমি কি কৰিলো সৰু দুটা আমি স্কয়ার কৰিলো, 1 স্কয়ার প্লাস 2 স্কয়ার কিমান হল 1 যোগ 5 কি হল 6, কিন্তু ইয়াতে হল 3 স্কয়ার 9। তো মিলা নাই, সমান হল নাই, কারণ এইটো নহব। এটো সেম 4 + 9 = 16 নহয়।
এতে চাওক 3 স্কয়ার প্লাস 4 স্কয়ার 9 প্লাস 16 5 স্কয়ার ইকুয়াল টু 25 9 আর হলো কি হয় 25 হয় তার মানে এই সি নম্বরের আমি কি করব পারো সমকোণী ত্রিভুজ আঁকব পারো নেক্সট আছে এবিসিডি সমান্তরিকর এটা সমান্তরিক আর বি কোণ দিছে 75 তেন্তে এই এ কোণটো কিমান যে আমি জানো যে সমান্তরিকর যেটো মানে সিরিয়াল যেটো কোণ থাকে ক্রমিক কোণ দুটার মান 180 ইয়াতে a প্লাস b 180 তেন্তে কি হল 180 পরে একটু বিয়োগ করে দিলে आंसर ওলাই গল 105 নেক্সট আছে এটা রম্বসৰ কৰ্ণ দুডালৰ মাপ ক্ৰমে এই যে এইটো 8 আৰু এইটো কইছে 6 এই কৰ্ণ দুডাল তেন্তে ইয়াৰ উচ্চতা কিমান হ'ব এই উচ্চতাটো কিমান হ'ব যে আমি প্ৰথমত কি কৰিম যে ইয়াৰ কালি ওলাম কালি কি হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল এনে কৰি আমি 24 পালো কালি তার পিছত ইয়াতে চাও যেহেতু কর্ণটা কি হয় কর্ণডাল আধা হয়ে যায় ইয়াতে কি হয় সমদ্বিখণ্ডিত হয় এখানে 8 হলে এখানে 4 এখানে 6 হলে এখানে 3 আর এটা হল ভূমি তেনতে আমি পাইথাগোরাসের সূত্র যেহেতু এটা সমকোণ পাইথাগোরাসের সূত্র BC স্কয়ার ইকুয়াল টু BC স্কয়ার ইকুয়াল টু OB স্কয়ার প্লাস OC স্কয়ার মানে এর 4 স্কয়ার প্লাস 3 স্কয়ার ইকুয়াল টু 25 BC ইকুয়াল টু 25 এর বর্গমূল 5 এতে আমি উচ্চতা পাম যে কালি বাই ভূমি কালি হল 24 ভূমি হল 5 24 ক 5 দিয়ে হরণ করো 4.8 সেন্টিমিটার নেক্সট আছে এটা সুষম ঘনকৰ আয়তন 125 ঘন সেন্টিমিটার হলে ঘনকটোৰ প্ৰতিটো দাঁতিৰ দিক আমি জানো ঘনকৰ আয়তন কি যে a কিউব এতিয়া a মানে কি যে এটা বাহুৰ দিক কি সূত্ৰ যে 3 ৰুট আয়তন এতিয়া 3 ৰুট ওভার আয়তন কিমান আছে 125 এতে 125 ক ঘনমূল কৰিলে কি হয় 5 ৰ কিউব তাৰ মানে 5 সেন্টিমিটার নেক্সট আছে এটা আয়তৰ দিক প্রস্থতকৈ 2 সেন্টিমিটার বেশি আৰু পরিসীমা দিয়া আছে 20 সেন্টিমিটার হলে আয়তৰ কালি আমি আগত কি কৰিম যে প্রস্থ দিয়া নাই তেন্তে ধৰিলো প্রস্থ x তেন্তে দিক কি কৈছে এটুতকৈ 2 সেন্টিমিটার বেশি x তকৈ x + 2 হল এতিয়া পরিসীমা কৈছে 20 পরিসীমার সূত্র কি 2 পূরণ দিক যোগ প্রস্থ 2 পূরণ দিক যোগ প্রস্থ কিমান 20 এতিয়া এই 2 x 2x + 2 আর এই 2 তলত গল এতিয়া 2x এই 10 হল 10 প্রায় 2 গল এতিয়া x = 8/2 = 4 x 4 হল x 4 হলে দিক হ'ব 4 + 2 6 প্রস্থ হল 4 এতিয়া কালি কৈছে কালি সূত্র কি দিক পূরণ প্রস্থ এই 6 পূরণ 4 কিমান হল 24 বর্গ সেন্টিমিটার নেক্সট কৈছে যে সাব এটু ভালকে চাও এটু এনেকুৱা প্ৰশ্ন তো আহিবই যে 10টা কলমৰ কিনা বিক্রি দাম 14টা কলমৰ কিনা দামৰ সমান তেন্তে লাভৰ শতকৰা হার কলম কেইটা কিনছিল 14টা বেচছে কেইটা 10টা মানে 14টা কলম কিনি 10টা বিক্রি করিয়ে তার পয়সা উঠি গৈছে তেন্তে তার লাভ কিমান হৈছে 4টা কলম লাভ হৈছে কেইটাৰ ভিতৰত 10টাৰ ভিতৰত শতকৰা কৈছে 100% এতিয়া এই 00 গল 4 গুণ 40% নেক্সট হৈছে রশ্মিৰ প্ৰান্ত বিন্দু কেইটা তে রশ্মি এইটো ইয়াৰ প্ৰান্ত বিন্দু এইটো এইফালে তো প্ৰান্ত বিন্দু নাই এইফালে তো অসীমলৈ গতি কৰে তাৰ মানে এটা প্ৰান্ত বিন্দু নেক্সট আছে দুটা সংখ্যাৰ লসাগু যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় তেন্তে গসাগু কিমান হ'ব যে চাওক গসাগু সূত্র কি যে সংখ্যা দুটাৰ পূৰণফল বাই লসাগু তেন্তে আমি এনেকৈ সংখ্যা দুটাৰ পূৰণফল সমান কেতিয়া হ'ব যেতিয়া অকল 1 হ'ব এটো মনত ৰাখিব 1 নহলে সমান নহব যে 7/5 সদৃশ ভগ্নাংশ আমি কোনটো কম যেটো এই হর দুটা তলৰ বিলাক যেটো সমান হ'ব হাতৰ এই যেটো হাত আছে তাৰ মানে এটো তলত হাত আছে এটো তলত হাত আছে তেন্তে এটো সদৃশ সব আৰু এটা কোশ্চেন আছে যে এ এটা কাম 10 দিনত কৰে বি 12 দিনত কৰে দুয়ো একেলগে কামটো আৰম্ভ কৰাৰ পিছত এ গুছি গল তেন্তে বাকিখিনি কাম বি এ কেই দিনত কৰিব যে আমি কি কৰিম ফাৰ্স্টত এ কেই দিনত কৰে 10 দিনত বি কেই দিনত কৰে 12 দিনত লিখিলো এতিয়া মুঠ কাম কেনেকৈ উলিয়াম এই দুটা লসাগু 10 আৰু 12 লসাগু কৰিলো 60 হল তাৰ মানে মুঠ কাম 60 এতিয়া এ এক দিনত কিমান কৰে এই 60 ক 10 ৰে হৰণ কৰিম কিমান হল 6টা কাম কৰে বি এ কেইটা কাম কৰে এই 60 ক 12 ৰে হৰণ কৰিম 5টা কাম কৰে
তেন্তে দুজনে মিলি একদিনত কেইটা কাম কৰে 5 আৰু 6 মিলি 11 তেন্তে দুজনে এক লগত কেইদিন কাম কৰিছিল যে দুই একেলগে কামটো আৰম্ভ কৰাৰ 5 দিন পিছত 5 দিন পিছত গুচি গ'ল 5 দিন পিছত গুচি গৈছে মানে এই 11 পূৰণ 5 55টা কাম কৰিছে বা কাম বাকি থাকিল কিমান 60 ৰ পৰা 55 গ'ল 5টা কাম বাকি থাকিল এতিয়া 5টা কাম বিয়ে কেইদিনত কৰিব বিয়ে এক দিনত কৰে 5টা কাম তাৰ মানে এক দিনত কৰিব নেক্সট আছে 15 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধি আৰু কালিৰ অনুপাত ইয়াত সব পৰিধি উলিয়ালো 2 পাই r 2 * পাই মানে 7/22 * r 15 এনেকৈ কৰিলো যে কালি = পাই r স্কয়াৰ পাই r মান 7/22 r 15 * 15 এনেকৈ কৰি ৰাখি দিলো এতিয়া পৰিধিৰ ইছটু কালি অনুপাত উলিয়াব দিছে এইটো আৰু এইটোৰ অনুপাত আমি কি কৰিলো এনেকৈ লিখিলো এতিয়া এইটো অনুপাত মানে হৰণ আমি কি কৰিলো উল্টাই দিলো উল্টাই দিয়াৰ লগে লগে ওপৰত 7 গ'ল এইটো গ'ল এনেকৈ কাটাকাটি কৰিলো 7 7 এফালে 15 15 22 দুগুণ 44 এতিয়া 2 থাকিল তলত 15 থাকিল এতিয়া 2:15 নেক্সট আছে তলৰ কোণবিদ ত্ৰিভুজৰ ক্ষেত্ৰত ভৰ কেন্দ্ৰ পৰিকেন্দ্ৰ আৰু লম্ব কেন্দ্ৰ একটাই যে যেতিয়া ত্ৰিভুজটো সমবাহু হ'ব তিনিটা বাহু যেতিয়া সমান হ'ব তেতিয়া কি হ'ব এই মধ্যমা লম্ব ভৰ কেন্দ্ৰ সব এই একটাই হ'ব তেন্তে সমবাহু নেক্সট আছে তলৰ কোণটো সংখ্যা ত্ৰিভুজীয় সংখ্যা হিচাপে দেখুৱাব পাৰি কালি ত্ৰিভুজীয় সংখ্যা বাছি উলিয়াৰ এটা শৰ্ট ট্ৰিক মই দিছো ভিডিঅটো চাই ল'ব যে এনেকুৱা আছিল যে সংখ্যাটোক 2 ৰে পূৰণ কৰি যদি দুটা কমিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি তেন্তে এইটো ত্ৰিভুজীয় সংখ্যা হ'ব ইয়াতে চাওক 10 দুগুণ 20 এই যে 4 পূৰণ 5 একে হ'ল না কমিক সংখ্যা এইটো হ'ব ত্ৰিভুজীয় সংখ্যা এবাৰ চাওক কি দিছে 4489 এইটোৰ বৰ্গমূল মানে বর্গমূল মানে কি যে এই কেটার ভিতৰত যে কোনো একটা সংখ্যার বর্গ হয়ে এইটো হৈছে তেন্তে আমি এককৰ ঘর চাম ইয়াতে আছে 6 6 6 পূরণ কৰিম 6 6 গুণ 36 এককৰ ঘৰত 9 আছে এটো হোৱা নাই ইয়াতে চাও 67 7 আছে 7 7 গুণ 49 এই 9 মিলিছে এতিয়া বাকি কিনে চাও আৰু যদি এনেকা হয় 8 8 8 গুণ 64 4 নাই 6 6 গুণ 36 6 নাই তার মানে এইটো হ'ব आंसर কৈছে তলৰ কোণটো উক্তি শুদ্ধ শুদ্ধ প্রতিটা পূর্ণ সংখ্যাই স্বাভাবিক সংখ্যা শূন্য স্বাভাবিক সংখ্যা নহয় গতিকে এটো অশুদ্ধ প্রতিটা বাস্তব সংখ্যাই অখণ্ড সংখ্যা √2 অখণ্ড সংখ্যা নহয় গতিকে এটো অশুদ্ধ প্রতিটা মৌলিক সংখ্যাই অযুগ্ম দুই মৌলিক সংখ্যা এটো যুগ্ম এটো নহব সকলো পরিমেয় আৰু অপরিমেয় সংখ্যাই বাস্তব সংখ্যা এটো শুদ্ধ এবাৰ আছে 7 সমস্ত 2 ভাগৰ 1 3 সমস্ত 2 ভাগৰ 1 আৰু 4 সমস্ত 6 ভাগৰ 1 এটো সৰল কৰিব দিছে আমি একদম সিম্পল ট্ৰিক শিকিলম যে আগত গোটা সংখ্যাবিলাকৰ আমি কৰিম যে 7 যোগ 3 বিয়োগ 4 আছে লিখিলো তাৰ পিছত এই ভগ্নাংশবিলাক আমি একলগ কৰিলো এটো যোগ এটো বিয়োগ কৰিলো ধৰক বিয়োগ আছে এতিয়া চাওক 7 আৰু 3 10 10 পৰা 4 গলে 6 এতিয়া 2 2 6 লসাগু কৰিলো এতিয়া 3 3 -1 3 3 6 6 পৰা গলে 5 এই 5 এতিয়া 6 যোগ 6 ভাগৰ 5 মানে 6 সমস্ত 6 ভাগৰ 5 এটো হ'ল आंसर এবাৰ ভগ্নাংশৰ যোগ বিয়োগ আছে চাওক এই দুটো আগত যোগ কৰিম 96.05 27.005 ইয়াতে এটা ঘৰত আমি ওপৰত শূন্য দিলো এটা যোগ কৰিলো 123.005 তাৰ পৰা 13.029 আমি মাইনাস কৰি দিম তো 5 ৰ পৰা 9 গলে 9 না যায় 15 ৰ পৰা 9 গলে 6 4 ৰ পৰা 2 গলে 2 এনেকৈ কৰি 110.026 आंसर নেক্সট আছে প্ৰথম 5টা সংখ্যাৰ গড় 65 আৰু প্ৰথম 6টা সংখ্যাৰ গড় 70 6 নম্বৰ সংখ্যাটো কি আমি কি আছে 5টা সংখ্যাৰ গড় আছে আমি মুঠ মানে সমষ্টি কি কৰিম যোগফল কৰিম এই দুটা পূৰণ কৰি দিলে 325 ওলাল আকৌ 6টা সংখ্যাৰ গড় 70 6 ৰে পূৰণ কৰিলে কিমান ওলাল 420 এতিয়া 6 নম্বৰ সংখ্যাটো কি হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে ওলাই যাব 420 ৰ পৰা 325 বিয়োগ কৰিলে 95 এইটো হ'ল 6 নম্বৰ নেক্সট এটা সরল অঙ্ক আছে মাত্রা দিয়া আছে প্রথমত আমি মাত্রার কাম করি 3 ৰ পৰা -5 গলে থাকিল মাইনাসৰ বেশি মাইনাসৰ 2 এতিয়া এই মাইনাস মাইনাস ব্র্যাকেটৰ কাম কৰিম মাইনাস মাইনাস কি হল যে যোগ হৈ গল 7 যোগ 2 এতিয়া কি হল 9 এতিয়া তাৰ পিছত আমি কি কৰিম হৰণৰ কাম কৰিম 12 হৰণ 2 6 6 যোগ 3 9 9 ৰ পৰা 9 গল 0 নেক্সট আছে সুষম অষ্টভুজৰ প্ৰতিটো অন্তকোণৰ মাপ অষ্টভুজ মানে n কি হল যে বাহুৰ সংখ্যা 8
তেতিয়াহ'লে আমি সূত্র জানো কি যে প্রতিটা অন্তঃকোণের যোগ যে 2n - 4 * 90 ডিগ্রি আর অষ্টক হইছে 8 এই 8 আমি তলত দিম এতিয়া এনৰ জায়গাত কিমান দিম 8 8 দুগুণ 16 - 4 * 90 ডিগ্রি বাই 8 এতিয়া 16 ৰ পৰা 4 গলে 12 * 90 ডিগ্রি বাই 8 এতিয়া 4 দি কাটিলো 2 4 দি কাটিলো 3 2 এর 45 এতিয়া 3 * 45 135 ডিগ্রি এবার আছে PQ সমান্তরাল RS RQ ছেদক PQR এর মান আছে 30 ডিগ্রি আর RTQ S এর মান আছে 60 ডিগ্রি RST আছে RTS এই RTS এইখিনি কি মান আমি যেহেতু কি আছে এই দুটো সমান্তরাল গতিকে এই যে সব এইটো একান্তর কোণ হইছে এইটো 30 হলে এইটোও 30 এতিয়া দুটা কোণ কিমান হবে 30 আর 60 কি 90 ত্রিভুজের তিনটা কোণ হবে সমষ্টি কি 180 180 পর 90 গলে 90 ডিগ্রি এইখিনি হবে 90 ডিগ্রি এবার সব এইটো এই -2x² + x² আর xy + b² যোগফলের পৰা এইটো আর এইটোর যোগফল বিয়োগ করা এইটো এলপির টেটত নাই কোর্সত তথাপি মই কৰি দিছো সব এই কৰাৰ পিছত এইটো ওলাইছে এইটো কটা গল -2x² + xy হ'ব आंसर নেক্সট আছে 45 ডিগ্রি কোণৰ পূৰক কোণৰ মান কিমান পূৰক কোণ মানে দুটা কোণৰ সমষ্টি যদি 90 ডিগ্রি হয় তেন্তে 90 পৰা 45 মাইনাস কৰি দিম आंसर হ'ব 45 ডিগ্রি নেক্সট আছে ঘড়িৰ 2:30 ঘন্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণ এনেকুৱা এটা ভিডিও মোৰ চেনেলত আছে চাব শর্ট ট্রিকত যে ঘন্টাক আমি 60 ৰে পূৰণ কৰিলো আৰু মিনিটক 11 ৰে পূৰণ কৰিলো আৰু এই পূৰণ যেটো হল ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি 2 ৰে হৰণ কৰি দিম যে 110/2 55 आंसर নেক্সট আছে ইয়াত ত্রিভুজৰ সংখ্যা ইয়াত কেইটা ত্রিভুজ আছে প্ৰথমত আমি এই আয়তৰ ভিতৰৰ নম্বৰিং কৰিম 8টা তাৰ মানে 8 দুগুণ 16 এতিয়া ত্রিভুজৰ 1 2 ইয়াতে 1 1 + 2 হল 3 তাৰ পিছত চাওক এই এটা আৰু এই এটা ডাঙৰ 2 তেন্তে কিমান হল 21